অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কৈছে যে বিচাৰ প্ৰক্ৰিয়া যেনেধৰণে হ'ব লাগিছিল লেহেমীয়া হৈছে। ফাষ্ট ট্ৰেক আদালতৰ দাবী কৰিছে আজিৰ দিনটোত গৰিমা গাৰ্গে। শুনানিৰ বাবে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আদালতত উপস্থিত হৈছিল আৰু ইয়াৰ পাছতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কৈ উঠিল যে মই কোনো এটা বিষয়ত স্থিৰ দেখা নাই, অস্থিৰ হৈ পৰিছোঁ। বিষয়টো তাৰিখৰ পিছত তাৰিখ হৈ গৈ আছে, শুনানিৰ পিছত শুনানি আহি আছোঁ, কিন্তু ফাষ্ট ট্ৰেক আদালত যদি নহয় তেতিয়াহ'লে এই বিচাৰ প্ৰক্ৰিয়াত জুবিন গাৰ্গৰ দৰে বিষয়টোৱে ন্যায় পোৱাত যথেষ্ট সময় লাগিব। আপোনালোকক জনাম সবিশেষ। জুবিন হত্যাৰ গোচৰ প্ৰক্ৰিয়া বিলম্ব হোৱাৰ অভিযোগ। ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে, তীব্ৰতাৰে বিচাৰ হ'ব লাগে। যথেষ্ট পলম হৈছে, নহ'লে দিনৰ পাছত দিন এনেকৈ চলি থাকিব বিচাৰ প্ৰক্ৰিয়াত, কেৱল আদালতৰ মজিয়াত মই আহি থাকিম। যথেষ্ট দীঘলীয়া হৈছে গোচৰ প্ৰক্ৰিয়াৰ কাম। জুবিন ক্ষেত্ৰত অন্তত এইটো নিবিচাৰোঁ, জুবিনৰ ক্ষেত্ৰত অন্তত এইটো নিবিচাৰোঁ। আমি বাৰে বাৰে বিশেষ আদালত গঠনৰ কথা কৈ আহিছোঁ। ন্যায় প্ৰতিষ্ঠা ভালদৰে হ'ব লাগিব। অভিযুক্তসকলে শাস্তি পাবই লাগিব। জুবিন হত্যাৰ গোচৰৰ প্ৰতিক্ৰিয়া বিলম্ব হোৱাৰ অভিযোগ। এনেধৰণে প্ৰতিক্ৰিয়া কৰিছে আজিৰ দিনটোত গৰিমা গাৰ্গে। ফাষ্ট ট্ৰেক আদালত গঠন হ'ব লাগে বুলি মন্তব্য কৰিছে। আমাৰ তাত মন্তব্য আছে, জুবিন গাৰ্গৰ যি বিচাৰ প্ৰক্ৰিয়া, এই বিচাৰ প্ৰক্ৰিয়াৰ শুনানি আছিল আৰু শুনানিত পিছত শুনানি হৈ থকাৰ কথা উল্লেখ কৰিছে গৰিমা গাৰ্গে। লগতে উল্লেখ কৰিছে যে জুবিনৰ দৰে বিষয়বস্তুৰ ওপৰত ন্যায় দিয়াৰ ক্ষেত্ৰত যথেষ্ট বিলম্ব হৈছে। জুবিন গাৰ্গৰ হত্যা গোচৰৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালতৰ কথা পূৰ্বৰ পৰা আমি কৈ আছিলোঁ আৰু এতিয়াও অভিযুক্তসকলক শাস্তিৰ দাবী কৰিছোঁ আৰু বিচাৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ গৈছে। গতিকে ফাষ্ট ট্ৰেক আদালতৰ দাবী গৰিমা গাৰ্গৰ। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে লগতে উল্লেখ কৰে যে জুবিন গাৰ্গৰ দৰে বিষয়টোৱে যদি ন্যায় নাপায় তেতিয়াহ'লে কি হ'ব ৰাজ্যৰ ন্যায় ব্যৱস্থাত, আৰু যথেষ্ট পলম হৈছে এই ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত। কেৱল ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তেহে জুবিন গাৰ্গক সহজে ন্যায় পাব বুলিও মন্তব্য কৰা দেখা পোৱা গৈছিল গৰিমা গাৰ্গক। ইয়াৰ উপৰিও কৈছে যে চাৰিওপিনে এতিয়া মাত্ৰ শূন্যতা, জুবিন গাৰ্গবিহীন শূন্যতাত মই আছোঁ, এটা উত্তৰ বিচাৰি যে জুবিন গাৰ্গৰ লগত হৈছিল কি আৰু ন্যায়ৰ অপেক্ষাত আছোঁ। জুবিন গাৰ্গৰ ন্যায় অপেক্ষাত দীৰ্ঘদিনৰ বাবে এটা উত্তৰবিহীন এটা প্ৰশ্নৰ লগত নিশা কটাও আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰ প্ৰক্ৰিয়া বিলম্ব হোৱাৰ অভিযোগ আনিছে গৰিমা গাৰ্গে। পত্নীয়ে শুনানিৰ অন্তত, অৰ্থাৎ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে শুনানিৰ অন্তত অভিযুক্তসকলৰ অধিবক্তাৰ বিষয়েও ডাঙৰ মন্তব্য কৰা দেখা পোৱা গৈছিল। চামকানু মহন্তৰ যি অধিবক্তা বিভিন্ন ধৰণৰ মন্তব্য কৰাৰ কথা কৈছে আজি আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানিত চামকানু মহন্তই দাখিল কৰা 3খন আবেদন শুনানি সম্পন্ন হয়। 16 ফেব্ৰুৱাৰীত ৰায় দিব আদালতে। আনহাতে সিদ্ধাৰ্থই দাখিল কৰা 3খন আবেদনৰো শুনানি গ্ৰহণ কৰে আদালতে। এতিয়ালৈ গোচৰটোৰ নথি পত্ৰ আদান প্ৰদানৰ কাম চলি আছে। এনেকৈ হ'লে 20 বছৰতকৈও অধিক সময় লাগিব ৰায়দানৰ ক্ষেত্ৰত। সেয়ে আমি ডে টু ডে শুনানি কৰাৰ বাবে বাৰে বাৰে কৈ আছোঁ। আনহাতে ফাষ্ট ট্ৰেক আদালতৰ দাবী কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে। ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে, নহ'লে দিনৰ পাছত দিন এনেকৈ চলি থাকিব বিচাৰ প্ৰক্ৰিয়াত। যথেষ্ট দীঘলীয়া হৈছে আৰু গোচৰ প্ৰক্ৰিয়াৰ কামসমূহ জুবিনৰ ক্ষেত্ৰত অন্তত এইটো মই নিবিচাৰোঁ। আমি বাৰে বাৰে বিশেষ আদালত গঠনৰ কথা কৈ আহিছিলোঁ। ন্যায় প্ৰতিষ্ঠা ভালদৰে হ'ব লাগিব, অভিযুক্তসকলে শাস্তি পাবই লাগিব। ইপিনে চামকানু মহন্তৰ অধিবক্তাৰ বিৰুদ্ধে খেলিমেলি কৰাৰো অভিযোগ উঠিছে। নথি পত্ৰৰ বাবে দীঘলীয়া হৈ আছে বিচাৰ প্ৰক্ৰিয়া, সেয়ে ফাষ্ট ট্ৰেক আদালতৰ দাবী গৰিমা গাৰ্গৰ। আজি চামকানু মহন্তই দাখিল কৰা 3খন আবেদন শুনানি সম্পন্ন হয় আৰু চামকানু মহন্তৰ বেংক একাউণ্টৰ বিষয়ে আদালতত বিশেষ চৰ্চা হোৱাৰ বুলিও জানিব পৰা গৈছে। সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা 3খন আবেদনৰ শুনানি গ্ৰহণ কৰে আদালতে। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি দিন 16 ফেব্ৰুৱাৰীত ধাৰ্য কৰা হৈছে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে সাংবাদিকৰ আগত কি ক'লে শুনক। পিটিশ্যন দিছে, গতিকে শুনানি মানে সিদ্ধাৰ্থৰ যিহেতু ডিচাৰ্জ ফাইল কৰিছিলে যোৱাবাৰ আৰু তাৰ
খিনি কিন্তু শুনানি অহাবাৰহে হ'ব। আকৌ সিদ্ধাৰ্থ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিscharge পিটিশ্যন দিছে, গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে, তাত হ'ব। আৰু মহাবীৰ একুৱাৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট আছিলে পিটিশ্যন, সেই সকলোখিনি অহা 16 তাৰিখে হ'ব। গতিকে সেয়াই আজি সিমানখিনি। ডকুমেণ্টৰ কাৰণে প্ৰায় 1-1.5 ঘণ্টা শুনানি হ'ল। এইদৰে হ'লেতো নহ'ব, তাৰ কাৰণে আপুনি কৈ আছে সোনকালে এখন স্পেচিয়েল চাবজেক্ট কোৰ্ট লাগে, নহয়তো বহুত দিন লাগিব। আমি সেই কথাটোৱে কৈ আছোঁ। আৰু শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে, আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে। গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয়। আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ, সেইখন নহ'লে নহ'ব। নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি, সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয়। আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষিপ্ৰতাৰে আমি মানে শুনানি ৰায়দানটো বিচাৰিছোঁ। এটা শেষ আমি উত্তৰ পাব লাগে, সেইটোৱে কথা। আৰু দোষী মানে অলৰেডি সাব্যস্ত হৈছে, গতিকে দোষীয়ে শাস্তি পাব লাগে, সেইখিনিয়ে কথা। এতিয়া যিমান পাৰি সোনকালে ক্ষিপ্ৰতাৰে হওক কথাবোৰ আদালতত। ভাগৰুৱা মানে সেয়াই আৰু কোনো ফালৰ পৰা স্থিৰতাটোতো লাভ কৰিব পৰা নাই, উত্তৰ নোপোৱালৈকে। আৰু শূন্যতাটো যিটো আছে সেইটোতো সদায় থাকিব ন জীৱনভৰ, গতিকে চলি আছে জীৱন তেনেকৈ। যিহেতু আপুনি ভিডিঅ' কনফাৰেন্স যোগে আজি সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক দেখিছে, কেনেকুৱা তেওঁলোকৰ অলপ অনুশোচনা? সেইটো সদায় কৈ আছোঁ, অনুশোচনা কোনো ধৰণৰ নাই। অমৃতপ্ৰভাকো দেখিছোঁ, কোনো ধৰণৰ অনুশোচনা নাই। সকলো খুব নৰ্মেলি আছে তেওঁলোক। মই সেইকাৰণে নাজানো তেওঁলোকৰ মনত কি আশ্বাস আছে নে কি ভাবি আছে তেওঁলোকে, কিন্তু কটকটীয়া বিচাৰ হ'বই লাগিব, আৰু ন্যায় প্ৰতিষ্ঠা খুব ভালদৰে হ'ব লাগিব, শাস্তি পাবই লাগিব। কিবা যদি জামিনৰ কথাও ভাবিছে, এইবোৰ নিবেদনটো চলিয়ে আছে। গতিকে কোনোদিনে সেই দোষীকেইটাই মানে জামিনটো পাবই নালাগে, একদম চিধা বিচাৰ হ'ব লাগে আৰু শাস্তি পাব লাগে, একদম কঠোৰতকৈ কঠোৰতম শাস্তি। সেইটোৱে কথা। সেইখিনি মই সদায় কৈ আহিছোঁ, মই সদায় সেই কথাটো আমি সকলোৱে বিচাৰিছোঁ, অকল আমাৰ পৰিয়াল বুলি নহয়। মই ভাবোঁ আপোনালোকে দিয়ক, আপোনালোক সকলোৱে বিচাৰিছে, অসমৰ ৰাইজে বিচাৰিছে, খুব ক্ষিপ্ৰতাৰে এই বিচাৰ কাৰ্য সম্পন্ন হওক আৰু একদম কটকটীয়াকৈ হওক। লিখিছিলোঁ, নাই, একো উত্তৰ অহা নাই এতিয়ালৈকে। আজি শুনানি মানে সিদ্ধাৰ্থই যিহেতু ডিscharge ফাইল কৰিছিলে যোৱাবাৰ, আৰু তাৰ খিনি কিন্তু শুনানি অহাবাৰহে হ'ব। আকৌ সিদ্ধাৰ্থ শেখৰজ্যোতি গোস্বামীয়ে আজি পুনৰবাৰ ডিscharge পিটিশ্যন দিছে, গতিকে সেইখিনিও 16 তাৰিখে অহা ডেট আছে, তাত হ'ব। আৰু মহাবীৰ একুৱাৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ কাৰণে যিটো এটাচমেণ্ট আছিলে পিটিশ্যন, সেই সকলোখিনি অহা 16 তাৰিখে হ'ব। গতিকে সেয়াই আজি সিমানখিনি। ডকুমেণ্টৰ কাৰণে প্ৰায় 1-1.5 ঘণ্টা শুনানি হ'ল। এইদৰে হ'লেতো নহ'ব, তাৰ কাৰণে আপুনি কৈ আছে সোনকালে এখন স্পেচিয়েল চাবজেক্ট কোৰ্ট লাগে, নহয়তো বহুত দিন লাগিব। আমি সেই কথাটোৱে কৈ আছোঁ। আৰু শ্যামকানু মহন্তৰ বিশেষকৈ লয়াৰে ডকুমেণ্টৰ কথা কৈ পেলাই বহুতখিনি খেলি মেলি কৰি আছে, আৰু তেওঁ মানে অলপ কনফিউজ যেন লাগিছে। গতিকে সেই কথাবোৰ চাওঁ অহা 16 তাৰিখে আকৌ কি হয়। আৰু আমি বাৰে বাৰে বিশেষ আদালতখনৰ কথা কৈয়ে আছোঁ, সেইখন নহ'লে নহ'ব। নহ'লে ইমান দিন ধৰি আৰু এনেকৈ শুনানি চলি থাকিব বছৰ বছৰ ধৰি, সেইটো জুবিন গাৰ্গৰ লগত বা এনেকুৱা এটা বিশেষ কেছৰ লগত এইটো কথা হোৱাটো সম্ভৱ নহয়। আৰু অসমৰ ৰাইজে আমি যিমান পাৰি ক্ষিপ্ৰতাৰে আমি মানে শুনানি ৰায়দানটো বিচাৰিছোঁ, এটা শেষ আমি উত্তৰ পাব লাগে, সেইটোৱে কথা। আৰু দোষী মানে অলৰেডি সাব্যস্ত হৈছে, গতিকে দোষীয়ে শাস্তি পাব লাগে, সেইখিনিয়ে কথা। এতিয়া যিমান পাৰি সোনকালে ক্ষিপ্ৰতাৰে হওক কথাবোৰ আদালতত। ভাগৰুৱা মানে সেয়াই আৰু কোনো ফালৰ পৰা স্থিৰতাটোতো লাভ কৰিব পৰা নাই, উত্তৰ নোপোৱালৈকে। আৰু শূন্যতাটো যিটো আছে সেইটোতো সদায় থাকিব ন জীৱনভৰ, গতিকে চলি আছে জীৱন তেনেকৈ। যিহেতু আপুনি ভিডিঅ' কনফাৰেন্স যোগে আজি সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক দেখিছে, কেনেকুৱা তেওঁলোকৰ অলপ অনুশোচনা? সেইটো সদায় কৈ আছোঁ, অনুশোচনা কোনো ধৰণৰ নাই। অমৃতপ্ৰভাকো দেখিছোঁ, কোনো ধৰণৰ অনুশোচনা নাই। সকলো খুব নৰ্মেলি আছে তেওঁলোক।
মই সেইকাৰণে নাজানো তেওঁলোকৰ মনত কি আশ্বাস আছে নে কি ভাবি আছে তেওঁলোকে, কিন্তু কটকটীয়া বিচাৰ হ'বই লাগিব আৰু ন্যায় প্ৰতিষ্ঠা খুব ভালদৰে হ'ব লাগিব, শাস্তি পাবই লাগিব। কিবা যদি জামিনৰ কথাও ভাবিছে, এইবোৰ নিবেদনটো চলিয়ে আছে, গতিকে কোনোদিনে সেই দোষীকেইটাই মানে জামিনটো পাবই নালাগে, একদম চিধা চিধি বিচাৰ হ'ব লাগে আৰু শাস্তি পাব লাগে, একদম কঠোৰতকৈ কঠোৰতম শাস্তি। সেইটোৱে কথাটো, সেইখিনি মই সদায় কৈ আহিছোঁ, মই সদায় সেই কথাটো আমি সকলোৱে বিচাৰিছোঁ, অকল আমাৰ পৰিয়াল বুলি নহয়। মই ভাবোঁ আপোনালোকে দিয়ক, আপোনালোক সকলোৱে বিচাৰিছে, অসমৰ ৰাইজে বিচাৰিছে, খুব ক্ষীপ্ৰতাৰে এই বিচাৰ কাৰ্য সম্পন্ন হওক আৰু একদম কটকটীয়াকৈ হওক। লিখিছিলোঁ, নাই একো উত্তৰ অহা নাই এতিয়ালৈকে।